বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত অধিক আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থীৰ বাকযুদ্ধ। এবাৰ হাগ্ৰামা মহিলাৰী কুভতি ধৰিলে ইউপিপিএলৰ চন্দন ব্ৰহ্মই। বৰ্তমান বিটিআৰত প্ৰাসংগিকতা নাই হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামাক বড়ো জাতিৰ শুকুৰালী আখ্যা দিলে চন্দন ব্ৰহ্মই। হাগ্ৰামাৰ কথাৰ কোনো তালমিল নাই বুলি মন্তব্য চন্দন ব্ৰহ্মই। তো তেওঁ ৰাতিপুৱা মই বাৰে বাৰে কৈছো, আপোনালোকেও দেখিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজিৰ এই দিনত, এই সময়ত, এই মুহূৰ্তত কিবা প্ৰাসংগিকতা আছে, কিবা ৰিলিভেন্সি আছে নেকি? তো তেওঁ ৰাতিপুৱা কি কয়, দুপৰীয়া কি কয়, আবেলি গধূলি কি কয়, কিবা তালমিল আছে? একো তালমিল নাই। এতিয়া কথাটো হ'ল ৰাজনৈতিকভাৱে যিটো চিন্তাধাৰা, যেনেকৈ সমাজখন নেতৃত্ব দিবৰ কাৰণে মানসিকতা যিটো লাগে সেইটো শেষ হ'ল, নাইকিয়া হ'ল। ইয়াৰ কাৰণে কথাবিলাক বিভিন্ন ধৰণৰ আবুল তাবুল বকা বকি আৰম্ভ কৰিছে। বেয়া নাপায় যদি এটা কথা, মোৰ যিটো দৃষ্টি, মানুহে ৰাইজে যিবোৰ কথা মোৰ কাণত শুনাই যে হাগ্ৰামা ডাঙৰীয়াক আজি কাৰ লগত কম্পেয়াৰ কৰা যায়, দেখা গৈছে এইটো বড়ো জাতিৰ আমাৰ চকুৰালী। কাৰণ কি আপোনাক আৰু খাম্পা বৰগোহাঞিক টাৰ্গেট কৰিলে বাৰে বাৰে? এতিয়া যেনেকুৱা ধৰণৰ হাগ্ৰামা ডাঙৰীয়াক কথা কয়, তেওঁ আমাৰ বড়ো জাতিৰ চকুৰালী হ'ল। বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত অধিক আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থীৰ বাকযুদ্ধ। এবাৰ হাগ্ৰামা মহিলাৰী কুভতি ধৰিলে ইউপিপিএলৰ চন্দন ব্ৰহ্মই। বৰ্তমান বিটিআৰত প্ৰাসংগিকতা নাই হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামাক বড়ো জাতিৰ শুকুৰালী আখ্যা দিলে চন্দন ব্ৰহ্মই। হাগ্ৰামাৰ কথাৰ কোনো তালমিল নাই বুলি মন্তব্য চন্দন ব্ৰহ্মই। তো তেওঁ ৰাতিপুৱা মই বাৰে বাৰে কৈছো, আপোনালোকেও দেখিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজিৰ এই দিনত, এই সময়ত, এই মুহূৰ্তত কিবা প্ৰাসংগিকতা আছে, কিবা ৰিলিভেন্সি আছে নেকি? তো তেওঁ ৰাতিপুৱা কি কয়, দুপৰীয়া কি কয়, আবেলি গধূলি কি কয়, কিবা তালমিল আছে? একো তালমিল নাই। এতিয়া কথাটো হ'ল ৰাজনৈতিকভাৱে যিটো চিন্তাধাৰা, যেনেকৈ সমাজখন নেতৃত্ব দিবৰ কাৰণে মানসিকতা যিটো লাগে সেইটো শেষ হ'ল, নাইকিয়া হ'ল। ইয়াৰ কাৰণে কথাবিলাক বিভিন্ন ধৰণৰ আবুল তাবুল বকা বকি আৰম্ভ কৰিছে। বেয়া নাপায় যদি এটা কথা, মোৰ যিটো দৃষ্টি, মানুহে ৰাইজে যিবোৰ কথা মোৰ কাণত শুনাই যে হাগ্ৰামা ডাঙৰীয়াক আজি কাৰ লগত কম্পেয়াৰ কৰা যায়, দেখা গৈছে এইটো বড়ো জাতিৰ আমাৰ চকুৰালী। কাৰণ কি আপোনাক আৰু খাম্পা বৰগোহাঞিক টাৰ্গেট কৰিলে বাৰে বাৰে? এতিয়া যেনেকুৱা ধৰণৰ হাগ্ৰামা ডাঙৰীয়াক কথা কয়, তেওঁ আমাৰ বড়ো জাতিৰ চকুৰালী হ'ল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।